নিউজ টাইম অসমৰ বাতৰিৰ প্ৰভাৱ অসহায় যুৱতীক সহায়ৰ বাবে আগবাঢ়ি আহিল স্বেচ্ছাসেৱী সংগঠন ডিমৰিয়াৰ এগৰাকী অসহায় যুৱতীৰ অস্বাভাৱিক দুৰ্বিষহ জীৱনৰ কাহিনী কিছুদিন পূৰ্বে সম্প্ৰচাৰ হৈছিল নিউজ টাইম অসমত গৰাল সদৃশ এটা ঘৰত অনিদ্ৰা অনাহাৰে 5 বছৰ অকলশৰে কটোৱা যুৱতীগৰাকীৰ কৰুণ কাহিনী নিউজ টাইম অসমে পোহৰলৈ আনিছিল পৰিয়াল তথা আত্মীয় স্বজনৰ পৰা আঁতৰি আহি আওহতীয়া ঠাইত বসবাস কৰা এই যুৱতীগৰাকীক উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছে এটা স্বেচ্ছাসেৱী সংগঠন নিউজ টাইম অসমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত দেওবাৰে হেল্প এইড নামৰ স্বেচ্ছাসেৱী সংগঠনটো আগবাঢ়ি আহিছে যুৱতীগৰাকীক সহায়ৰ বাবে পৰিয়ালৰ লোকৰ অনুমতি সাপেক্ষে সংগঠনটোৱে কদৰ্যময় পৰিৱেশৰ পৰা যুৱতীগৰাকীক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰাৰম্ভিক চিকিৎসা কৰোৱাৰ পিছত অধিক উন্নত চিকিৎসাৰে যুৱতীগৰাকীক সুস্থ কৰি তোলাৰ বাবে সংগঠনটোৱে সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে এগৰাকী 32 বছৰীয়া যুৱতী আজি আনুমানিক 7 বছৰমান ধৰি এটা গৰালৰ ভিতৰত বসবাস কৰি আছে গতিকে এইটো দেখাৰ পিছত খুবেই দুখ লাগিল আজি প্ৰায় সবিতাবোৰৰ চিকিৎসা সংক্ৰান্তীয় যিমান খৰচ হয় আমি সম্পূৰ্ণভাৱে ব্যয় কৰিম আৰু আমাৰ অৰ্গেনাইজেশ্যনটো যিটো হেল্প এইড আমি দুৰ্গত আৰু নিৰাশ্ৰয় মানুহবিলাকৰ কাৰণে আমি কাম কৰোঁ এটা দুৰ্বিষহ জীৱনৰ পৰা মুক্তি লাভ কৰিলে এগৰাকী অসহায় যুৱতীয়ে মানসিক ভাৰসাম্য হেৰুৱাই 5 বছৰে গৰাল সদৃশ ঘৰত কদৰ্য পৰিৱেশত জীৱন কটোৱা যুৱতীগৰাকীক উদ্ধাৰৰ বাবে স্বেচ্ছাসেৱী সংগঠনটো আগবাঢ়ি অহাত সন্তোষ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে সোণাপুৰৰ পৰা অজিত দাসৰ সহযোগত নিউজ ডেস্ক নিউজ টাইম অসম